ৰিয়াজ কৰোঁতে বা গীত গাওঁতে আপোনাৰ শাৰীৰিক আৰু মানসিক অৱস্থা দুয়োটাই খুব সুস্থ হৈ থকাৰ প্ৰয়োজন কিয়নো যেতিয়া আপোনালোকে ৰিয়াজ কৰিব বা গান গাব আপোনাৰ সেই মনৰ অৱস্থাটো মনত কি চলি আছে আপুনি টেনচনতে আছে নে টেনচন ফ্ৰী হৈ আছে ফূৰ্তিত আছে নে দুখত আছে বা শৰীৰত যদি আপোনাৰ কিবা পেইন হৈ আছে আপুনি যদি কৰবাত কষ্ট পাই আছে কণ্ঠত যদি আপোনাৰ কষ্ট পাই আছে বেলেগ কিবা প্ৰবলেম হৈ আছে তেতিয়া সেই গোটেই কথাবোৰ আপোনাৰ ৰিয়াজত বা আপোনাৰ গায়কীত ৰিফ্লেক্ট হয় গতিকে সদায় সুস্থ মন আৰু সুস্থ শৰীৰ লৈ পেলাই গীত গাব লাগে বা ৰিয়াজ কৰিব লাগে যদি আপোনালোকে মানসিকভাৱে অকণমান অসুস্থ অনুভৱ কৰি আছে বা শৰীৰটো আপোনালোকৰ ঠিক নাই তেতিয়াহ'লে সেই দিনটোত আপোনালোকে ৰিয়াজটো স্কিপ কৰক বা অকণমান দেৰিকে কৰক অকণমান ৰিফ্ৰেছ হৈ পেলাই তাৰ পৰা আপোনালোকে গাবলৈ ষ্টাৰ্ট কৰক আৰু এটা মই ভাল আপোনালোকক সলিউশন দিছো যদি আপোনালোকৰ মনটো বেয়া লাগি থাকে তেতিয়াহ'লে খুব ধুনীয়া আপোনালোকে ক্লাছিকেল মিউজিক শুনক খম্বাজ ৰাগ শুনক ভৈৰৱী ৰাগ শুনক তেনেকে খুব ধুনীয়া ধুনীয়া ৰাগবোৰ শুনক যিবোৰে আপোনালোকৰ মানসিক অৱসাদ মানসিক টেনচনৰ পৰা সদায় মুক্ত কৰি ৰাখিব গতিকে ভিডিঅ'টো ইনফৰমেটিভ লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব